নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। জুবিন গাৰ্গৰ ছবি মুছি পেলোৱাক লৈ গণেশগুৰিত গৰজি উঠিছে আৰু জুবিন অনুৰাগী হাজাৰ হাজাৰ জুবিন অনুৰাগী সমবেত হৈছে আৰু উপস্থিত হৈছে বিশিষ্ট চিত্ৰশিল্পী মাৰ্চেল বৰুৱা। জুবিনৰ ছবি পুনৰ অংকন কৰা দাবী হৰব হৈ উঠিছে আৰু মাৰ্চেল বৰুৱাই পুনৰ ছবি অংকন কৰিবলৈ লৈছে। আমাৰ সৈতে পুনে পুনে সাংবাদিক লিজা বৰুৱা উপস্থিত আছে, সেই স্থানৰ পৰা গণেশগুৰিত উপস্থিত আছে। মই লিজা বৰুৱাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিম আৰু শেহতীয়া পৰিস্থিতি কি আপডেট আছে মই জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত জনাইছো উৰণ হেতুৰ দেৱালয়ৰ পৰা জুবিন গাৰ্গৰ ছবি মুছি দিয়াক লৈ ক্ষোভ উজাৰিছে আৰু উপস্থিত হৈছে হাজাৰ হাজাৰ জুবিন অনুৰাগী আৰু জুবিন অনুৰাগীয়ে এক প্ৰকাৰে ক্ষোভ প্ৰকাশ কৰিছে আৰু যথেষ্ট সংখ্যক অনুৰাগী সমবেত হৈছে। আমাৰ সাংবাদিক লিজা আছে, মই লিজাক সংযোগ কৰিবলৈ চেষ্টা কৰিম কি পৰিৱেশৰ সৃষ্টি হৈছে তাত। জুবিন অনুৰাগীয়ে এই মুহূৰ্তত কেনেকুৱা ধৰণে উত্তাল প্ৰতিবাদ আচলতে এক প্ৰকাৰে সাব্যস্ত কৰিছে, কেনেকুৱা পৰিস্থিতি আছে মই জনাবলৈ চেষ্টা কৰিম। মই পুনে পুনে সংযোগ কৰিবলৈ চেষ্টা কৰিম লিজাক। হয় লিজা, কি শেহতীয়া কি পৰিস্থিতিৰ সৃষ্টি হৈছে তাত? সহযোগিতা কৰাৰ পাছতে তেওঁ আঁকিবলৈ লৈছে, পুনৰবাৰ আঁকিবলৈ লৈছে জুবিন গাৰ্গৰ ফটো তেওঁ পুনৰবাৰ অংকন কৰিবলৈ লৈছে। আমি আপোনালোকক প্ৰত্যেকজন দৰ্শকক আমি সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। আচলতে বাধ্য কৰিছিলে আচলতে জুবিন গাৰ্গৰ ছবি মচি পেলাবলৈ, সেয়া সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে। হাজাৰ হাজাৰ জুবিন অনুৰাগী আহিছিলে, আচলতে কিহৰ বাবে এনেকুৱা পৰিস্থিতি? জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা মাত্ৰ এবছৰে পাৰ হোৱা নাই, তথাপিও আমাৰ প্ৰাণৰ শিল্পীগৰাকীক কিয় এনেকুৱা অৱহেলা কৰিছে সেয়া সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। মই আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো। মই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো।